হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ চুজি দোচা। আহকচোন চাওঁ কেনেকৈ বনালোঁ এই দোচাটো। এই ৰেচিপিটো একেবাৰে সহজ আৰু বহুত বেছি সোনকালে হৈ যায় আৰু খাবলৈ যে ইমান টেষ্টি হয় নহয়। তো সেইকাৰণে মই ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আহকচোন চাওঁ। এয়া প্ৰথমতে চাওক, মই চুজি লৈছোঁ, দেখিছেনে? 1 কাপ চুজি লৈছোঁ আৰু দি দিছোঁ আধা কাপ চাউলৰ গুড়ি আৰু লগতে অকণমান 2 চামুচমান আটা দি দিছোঁ। এতিয়া চাওক, নিমখ দি দিছোঁ ইয়াতে অকণমান, আৰু অকণমান গোটা জিৰা। আজৱাইন থাকিলে আপোনালোকে ইয়াত আজৱাইনো ব্যৱহাৰ কৰিব পাৰে, মোৰ আজি ঘৰত নাছিলে। আৰু দিছোঁ ধনিয়া পাত, কেঁচা ধনিয়া পাত। এতিয়া দেখিছেনে? এতিয়া কি দিছোঁ, আমি ইয়াতে পানী ঢালিছোঁ। পানী একেবাৰে সৰহকৈ পানী দিব, ভালদৰে এইখিনি মিহলাই ল'ব। গোটেইখিনি ভালদৰে, এয়া চাওক কেনেকুৱা, বহুত বেছি পাতল হ'ব লাগিব। আৰু ইয়াতে যাতে গুটি গুটি নাথাকে, আপোনালোকে ভালদৰে হাতেৰে এইখিনি লৰাই দিব, খুব ধুনীয়া মিহি হৈ যায় যাতে। এয়া চাওক, কিছু সময় এনেকৈ থৈ দিব। তাৰপিছত দেখিব চুজিখিনিয়ে পানীটো শুহি লৈছে, আৰু তাৰপিছত আপোনালোকে ইয়াতে আৰু অকণমান পানী দি দিব। এতিয়া চাওক, মিশ্ৰণটো ঠিক এনেকুৱা ধৰণৰ হ'ব লাগিব। আৰু এইফালে মই মিহিকৈ সৰু সৰুকৈ পিঁয়াজ এটা কাটি লৈছোঁ। এতিয়া চাওক, পেন এখন গৰম হ'বলৈ দিছোঁ, আৰু গৰম হোৱাৰ পিছত ইয়াতে পানী অকণমান ছটিয়াই দি চাইছোঁ, ভালদৰে গৰম হৈছে। তো এতিয়া আমি দোচাটো বনাব পাৰিম। চাওক, পিঁয়াজ কেইটুকুৰমান এনেকৈ প্ৰথমতে পেনখনত দি লৈছোঁ। আৰু এতিয়া কি কৰিম, এইটো ঘোলটো মই এনেকৈ হাতেৰে দিম। ইয়াতে কোনো কৰাছ বা চামুচৰ ব্যৱহাৰ কৰিব নালাগে। এয়া চাওক, এনেকৈ হাতেৰে যিমান পাৰে পাতলকৈ গুলিব, আৰু এনেকুৱা হাতেৰে এনেকৈ দি ল'ব। এয়া চাওক, প্ৰথমতে দোচা যেতিয়া মই বাহিৰত এনেকুৱা দোচা খাইছিলোঁ, সদায় ভাবিছিলোঁ কেনেকৈনো বনায় এনেকৈ মাজে মাজে গাঁত হৈ থাকে দোচাখনৰ। তাৰপিছত এতিয়া বুজি পালোঁ। এয়া চাওক, এতিয়া ইয়াতে অকণমান মই ৰিফাইন তেল, বা কেতিয়াবা আপোনালোকে ইয়াতে বাটাৰো দিব পাৰে, ৰিফাইন তেলো দিব পাৰে। এয়া চাওক কি ধুনীয়া মচমচীয়া হৈছে, দেখিছেনে? এয়া এবাৰ উল্টাই লৈছোঁ, দুয়োফালে ভজা যোৱাৰ পিছত এতিয়া মই এইখন এনেকৈ ধুনীয়াকৈ দোচাৰ নিচিনাকৈ জাপি দিছোঁ। এয়া চাওক, অনুমান কৰিব পাৰিছে চাগে কিমান বেছি মচমচীয়া হৈছে। এয়া দেখিছেনে? এতিয়া মই দোচাৰ লগত খাবলৈ বনাব লৈছোঁ এটা চাটনি। এতিয়া চাওক, মই ইয়াতে কেইকোমান নহৰু লৈ লৈছোঁ, আদা এপিচ, আৰু ডাঙৰ আকাৰৰ পিঁয়াজ এটা কাটি লৈছোঁ এনেকৈ, আৰু কেঁচা জলকীয়া দি লৈছোঁ 2টা। এয়া দেখিছেনে? আৰু এতিয়া ইয়াতে মই কি দিম, এমুঠি ধুনীয়াকৈ কেঁচা ধনিয়া পাত কাটি দিম। ধনিয়াটো দিলে চাটনিটোৰ গোন্ধটোৱে বহুত ভাল হয়, দেখিছেনে? এতিয়া ইয়াতে মই কেঁচা ধনিয়া এমুঠি কাটি দিছোঁ। এতিয়া এই গোটেইখিনি মই মিক্সিত ধুনীয়াকৈ মাৰি ল'ম। ইয়াতে জ্বলাটো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। যদি বেছি জলকীয়া খায় আপোনালোকে, তেনেহ'লে জলকীয়াৰ পৰিমাণটো বেছিকৈ দিব পাৰে, আৰু যদি বিচাৰে শুকান জলকীয়াও দিব পাৰে। মই অকণমান জ্বলা কমকৈ খাওঁ, গতিকে 2টা জলকীয়া দিছোঁ ইয়াতে। এতিয়া চাওক, নিমখ অকণমান দি দিছোঁ, আৰু অকণমান পানী দি দিছোঁ। এতিয়া সেইখিনি ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। এয়া চাওক, আমাৰ চাটনিটো ৰেডি হৈ গ'ল। দেখিছেনে কি ধুনীয়া লাগিছে? একেবাৰে গোন্ধতে খাওঁ খাওঁ লাগে। এতিয়া বাউল এটাত মই ধুনীয়াকৈ এইখিনি উলিয়াই লৈছোঁ, আৰু ইয়াতে মই কি দি দিম, অকণমান কেঁচা সৰিয়হ তেল দি দিম। কেঁচা সৰিয়হ তেল দিলে চাটনিটো খাবলৈ বহুত বেছি টেষ্টি হয়। এনেকৈ এই চাটনিটো আপোনালোকে দোচাৰ লগতো খাব পাৰে, ভাতৰ লগত নহ'লে লুচি, চবৰ লগতে খাব পাৰে, বহুত বেছি টেষ্টি হয়। এয়া চাওক, আমাৰ চাটনিও ৰেডি হৈ গ'ল। এতিয়া চাওক, দোচাটো চাটনিৰ লগত আমি খালোঁ। ভিডিঅ'টো কেনে পালে জনাব, ভাল পালে লাইক কমেণ্ট কৰিব।